হয় কিমান নিৰ্বাচন আহিল, নিৰ্বাচন গ'ল। বিগত দিনত দেখিবলৈ পোৱা গৈছে এইখন হ'ল বিলাসীপাৰা সমজিলাৰ নৱগঠিত গৰিপুৰ সমষ্টি। এই নৱগঠিত গৰিপুৰ সমষ্টিৰ অন্তৰ্গত এইখন সাধুভাষা গাঁও পঞ্চায়ত। এই সাধুভাষা গাঁও পঞ্চায়তৰ ৰাইজে বিগত 20 বছৰৰ পৰা জমৰ যাতনাত ভুগিব লগা হৈছে এইখন ৰাস্তাৰে যাতায়াত কৰা পথচাৰীৰ। মোৰ লগত মোৰ যে সতীৰ্থ আছে, সতীৰ্থ নিশ্চয় দেখুৱাব এইখন ৰাস্তাৰ জীয়া ছবি। যিহেতু কয় আজিৰ পৰা প্ৰায় 20 বছৰ হৈ গ'ল, এই 20 বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে এইখন ৰাস্তাৰ সমাধান। এইখন ৰাস্তা বিগত 20 বছৰত সমাধান নহ'ল। এইখন ৰাস্তা জমৰ যাতনাত ভুগিব লগা হৈছে সাধুভাষা গাঁও পঞ্চায়তৰ ৰাইজে। কি হ'ব? কথাটো হ'ল কি, আমাৰ পিএছবাৰী টু সাধুভাষা বাজাৰ যিটো আমাৰ ৰাস্তা আছে তাৰ মাজত এটা দৰং আছে, বহুত বিশাল এটা দৰং। সেইটো দৰং আমাৰ পঞ্চায়ত আহিছে, এতিয়া পঞ্চায়তো গ'ল, আগতো গ'ল, MLA হ'ল, আবার লোকসভাটো গ'ল, একো নহ'লে আমাৰ ভুক্তভোগী যেনেকুৱা আছে, আমাৰ 3000 4000 মানুহ ইয়াত মানে আপ ডাউন কৰি থাকে, পাৰ দিন মানে আপ ডাউন কৰি থাকে। সেইবিলাকৰ মানে বহুত অৱস্থা বেয়া হৈছে। এতিয়ালৈকে সামনের দিনত মানে ইয়ের দিন আহিব, বানপানীৰ দিন আহিব, তাত অৱস্থা খুব বেয়া হৈ যায়। মানে ষ্টুডেণ্ট মোটামুটি 1000-1500 ষ্টুডেণ্ট আছে আমাৰ পিএছবাৰী স্কুল বা হাই স্কুলত আহি থাকে, বহুত অৱস্থা বেয়া। আমি এবাৰ পঞ্চায়তটো দেখিম, আর নেক্সটত নহ'লে আমি কিবা এটা কাৰ্যসূচী ল'ম, হাতত ল'ম। যিহেতু বিগত দিনৰ পঞ্চায়ত প্ৰতিনিধি আছিল, তেখেতে মাত মাতা নাছিল। একো মাত মাতা নাই, পঞ্চায়তো মাত মাতা নাই, MLA মাত মাতা নাই, আমাৰ MPও মাত মাতা নাই। যি আহে সি যায়, একো নাই। পঞ্চায়ত নিৰ্বাচন আহিছে, এইবাৰ নতুনকৈ কি চিন্তা চৰ্চা কৰিব সাধুভাষা গাঁও পঞ্চায়তত এখন চিন্তা চৰ্চা কৰিব না নাই? গোটেইকেইটা খালি মানে ওপৰত চিন্তা চৰ্চা কৰে। এই দৰঙত কোনো মাত মাতা নাই, পঞ্চায়ত প্ৰতিনিধিও মাত মাতা নাই, আমাৰ MLAও মাত মাতা নাই, আমাৰ MPও মাত মাতা নাই। আমাৰ অৱস্থা বহুত বেয়া আমাৰ এইফালে সাধুভাষাটো। হয়, নিশ্চয়কৈ ক'ব লাগিব সাধুভাষা গাঁও পঞ্চায়তত যিখন পিয়াজবাৰী প্ৰামাণিক বজাৰৰ পৰা সংযোগী যিখন ৰাস্তা, সাধুভাষা যোৱা যিটো ৰাস্তা, এই ৰাস্তাৰ মাজত টিপকাই নৈৰ গৰাখহনীয়াৰ ফলত দেখিবলৈ পোৱা গৈছে বিগত দিনত ইয়াতে দখা হৈ গৈছে। এইখন দখা হৈ যোৱাৰ ফলত মানুহ অহা যোৱা কৰাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। কণ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী কিন্তু এইখন ৰাস্তাৰে প্ৰত্যেক দিনে অহা যোৱা কৰিব লাগে। বিগত দিনত আমি দেখিবলৈ পাইছিলোঁ যে এইখন ৰাস্তাত কণ ল'ৰা ছোৱালীবিলাক কেতিয়াবা পানীওতো পৰি গৈছিল। মই সেইটো দেখিছোঁ, আৰু বিগত দিনতো মই বাতৰি প্ৰচাৰ কৰিছিলোঁ, ডি নিউজ প্লাছৰ দৰ্শকে দেখিছিল। কিন্তু এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই, কোনো প্ৰতিনিধিয়ে। এইবুলিও পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচনত যিহেতু কয় বিগত দিনত পঞ্চায়ত প্ৰতিনিধি আছিল, তেখেতে কিন্তু এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাছিলে। এইবাৰো তেনে ক্ষেত্ৰত পঞ্চায়ত নিৰ্বাচন আহিছে। এই পঞ্চায়ত নিৰ্বাচনত এই সাধুভাষা গাঁও পঞ্চায়তৰ ৰাইজে নিশ্চয়কৈ সাধুভাষা গাঁও পঞ্চায়তৰ যি ভোটাৰ ৰাইজ আছে, ভোটাৰ ৰাইজে চিন্তা চৰ্চা কৰিব। যিহেতু বিগত দিনৰ পঞ্চায়ত প্ৰতিনিধি আছিল, পঞ্চায়ত প্ৰতিনিধিয়ে এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই। আৰু যি লোকসভা নিৰ্বাচন হৈ গ'ল, লোকসভা নিৰ্বাচনত যি সাংসদ ৰকিবুল হোসেন, এই ৰকিবুল হোসেনে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতা নাই। 4বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমি, তেখেতে কিন্তু এইখন ৰাস্তাৰে যাতায়াত কৰিছিল, কিন্তু যাতায়াত কৰাৰ ক্ষেত্ৰতো তেওঁ এইখন ৰাস্তাক লৈ কোনো ধৰণৰ দৃষ্টিগোচৰ কৰা নাই। সেই ক্ষেত্ৰত এইবেলি যি সাধুভাষা গাঁও পঞ্চায়তত পঞ্চায়ত নিৰ্বাচন আহিছে, এই পঞ্চায়ত নিৰ্বাচনক লৈ AIUDF দলৰ যি বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমি সাহেব, তেখেত কিন্তু এইখন ৰাস্তাৰে বহুত কেইবাৰ যাতায়াত কৰিছিল, তথাপি এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই। তেনে ক্ষেত্ৰত এইবাৰ যি পঞ্চায়ত নিৰ্বাচন আহিছে, AIUDF দলৰ লৈ সাধুভাষা গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।